বন্যপ্ৰাণী সংৰক্ষণ লৈ পেলাই নাছিল, শিকাৰৰ লগত যুক্ত আছিল। ই নিজৰ সুবিধাৰ বাবে, নিজৰ ৰাজনৈতিক সুবিধাৰ বাবে, নিজৰ লাভালাভৰ বাবে বৌদ্ধ ধৰ্মটোক ব্যৱহাৰ কৰিব নিবিচাৰে। সেইকাৰণে আপুনি কথা পাতিলে গম পাব এইটো বৌদ্ধ হয় না নহয়। প্ৰকৃতিৰ যি ৱাইল্ড লাইফ কেতিয়াও নাখায়, কাকো খাবলৈ উৎসাহ নজন্মায়। হয়। হ্যালো ফ্রেন্ডস, গুড ইভিনিং। ডিব্রুগড় আসাম থেকে আমি চন্দন মজুমদার বলছি। আমি এসেছি শ্রী সমীর দত্তের বাড়িতে। দত্তবাবু আসামের বন্যপ্রাণী সংরক্ষণ একটা পরিচিত নাম, একটা সম্মানীয় নাম। তার সঙ্গে কথা বলবো, অনেক কিছু আমরা জানবো। নমস্কার। নমস্কাৰ। আপোনাৰ বন্যপ্ৰাণী সংৰক্ষণ আন্দোলনত আপুনি এটা সন্মানীয় নাম, জনাজাত সকলোৱে জানে। অলপতে আপুনি অসম গৌৰৱ সন্মানেৰে সন্মানিত হৈছে। আপোনাৰ এই বন্যপ্ৰাণী সংৰক্ষণৰ পৰিৱেশ সংৰক্ষণৰ আপোনাৰ যিটো ইমান কিতাপ লিখিছে, ইমান আপোনাৰ কাম কৰিছে, আপোনাৰ প্ৰতিষ্ঠাপক সঞ্চালক নেচাৰ্ছ বেকন সেইটো সংগঠনৰ জৰিয়তে আপোনাৰ এইটো সৰুৰে পৰাই আপোনাৰ বন্যপ্ৰাণীৰ প্ৰতি আকৰ্ষণ আছিলে নেকি? অলপ ক'ব নেকি? আপোনাৰ ঘৰুৱা পৰিৱেশ কেনেকুৱা আছিলে? মোৰ জন্ম ধুবুৰীত, আৰু ধুবুৰীত আমি যিটো পৰিয়ালত জন্ম হৈছে, আমাৰ জংঘলৰ লগত সম্পৰ্ক সৰুৰ পৰাই আছে। সেই সম্পৰ্কটো ঠিক বন্যপ্ৰাণী সংৰক্ষণ লৈ পেলাই নাছিল, শিকাৰৰ লগত যুক্ত আছিল। আৰু জংঘলত অহা যোৱাটো আছিল। সেইকাৰণে সৰুৰ পৰা জংঘলৰ লগত এটা সম্পৰ্ক মোৰ হৈছিলে। থুলমূলকৈ ক'লে ৰূপসীৰ জমিদাৰ কমল নাৰায়ণ চৌধুৰী। কমল নাৰায়ণ চৌধুৰী প্ৰথম মোক বন্যপ্ৰাণী সংৰক্ষণৰ বাবে উদ্বুদ্ধ কৰে। তাৰপিছত মোৰ দেউতা প্ৰয়াত জগদীন্দ্ৰ মোহন দত্ত, আৰু লিখালিখিৰ কাৰণে মোক প্ৰথম অনুপ্ৰাণিত কৰে বিশিষ্ট লেখক সম্পাদক ৰূপম বৰুৱাদেৱে। আৰু আমাৰ সংগঠন নেচাৰ্ছ বেকন, আমি সেই নেচাৰ্ছ বেকনৰ প্লেটফৰ্মৰ পৰাই আজি 1982 চনৰ পৰা বন্যপ্ৰাণী সংৰক্ষণ লৈ পেলাই কাম কৰি আছোঁ। তো সেইটো এটা সংঘবদ্ধ কাম, এটা আমি চবেই মিলি কামটো কৰি আছোঁ। কিতাপ মই লিখিছোঁ, কিন্তু সেই কিতাপৰ অনুপ্ৰেৰণা, কিতাপৰ ভ্ৰমণ, বন্যপ্ৰাণীৰ কথা, সেইবোৰ মোক মোৰ সংগঠন, মোৰ ঘৰৰ মানুহখিনি, মোৰ পত্নী চবেই মোক অনুপ্ৰাণিত কৰিছে, চবেই ইনভল্ভ হৈ আছে তাতে। হয়। আৰু বিশেষ কোনোবা আপোনাৰ অনুপ্ৰেৰণাৰ উৎস আছে নেকি? অনুপ্ৰেৰণাৰ উৎস প্ৰকৃতি নিজেই। কাৰণ প্ৰকৃতি অনুপ্ৰেৰণাৰ উৎস। আপুনি যদি প্ৰকৃতিত যায়, প্ৰকৃতি আপোনাক অনুপ্ৰাণিত কৰিব। কিন্তু প্ৰকৃতিত যোৱাটো প্ৰকৃতিৰ প্ৰতি ভাল পাই যাব লাগিব। প্ৰকৃতিৰ প্ৰতি ভাল পাই গ'লে প্ৰকৃতি অনুপ্ৰেৰণা দিব। স্বাৰ্থৰ কাৰণে যদি আমি প্ৰকৃতিৰ ওচৰত যাওঁ, কিবা লোৱাৰ কাৰণে, ভোগবাদী চিন্তা লৈ পেলাই, কিবা পোৱাৰ আশাত, তেতিয়াহ'লে হয়তো মোৰ ব্যক্তিগত ধাৰণা, প্ৰকৃতি যেনেকৈ ৰেছপন্স কৰিব লাগে তেনেকৈ হয়তো ৰেছপন্স নকৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰকৃতিক ভাল পাই, প্ৰকৃতিৰ প্ৰতি নিষ্ঠা সহকাৰে যদি কোনোবা যায়, তেতিয়াহ'লে প্ৰকৃতি তাক অনুপ্ৰাণিত কৰিবই, প্ৰত্যেকক কৰিব। হয়। আপোনাৰ ইমান কিতাপ আছে, কিতাপ বিশেষকৈ ভ্ৰমণ কাহিনী আৰু পৰিৱেশৰ ওপৰত, বন্যপ্ৰাণীৰ ওপৰত আপুনি লিখিছে। 3টা বিভাগত আছে ন? আৰু এই তিনিটা বিভাগত কিমান কিতাপ আপোনাৰ আজিলৈকে প্ৰকাশিত হৈছে? কিতাপ মানে প্ৰথম মই বন্যপ্ৰাণী লৈ পেলাই লিখা আৰম্ভ কৰিলোঁ। লিখাৰ উদ্দেশ্যটো মই কিতাপ লিখিম বা কিবা সাহিত্যিক হ'ম তেনেকুৱা নাছিল। বন্যপ্ৰাণী সংৰক্ষণ আন্দোলনটোক শক্তিশালী কৰাৰ কাৰণেহে মই কলম হাতত তুলি ল'লোঁ। আৰু প্ৰথম অৱস্থাত আপোনাক ক'লোঁ যে ৰূপম বৰুৱাই মোক অনুপ্ৰাণিত কৰিলে। তো বন্যপ্ৰাণী সংৰক্ষণৰ চিন্তা, বন্যপ্ৰাণী সংৰক্ষণৰ চেতনা যাতে আমাৰ অসমীয়া সমাজত যায়, অসমৰ মানুহে গম পায়, সেই দৃষ্টিভংগীৰ পৰা মই কিতাপ লিখা আৰম্ভ কৰিলোঁ। তেনেকৈ চৰাই পৰ্যবেক্ষণৰ হাত পুথিৰ পৰা আৰম্ভ কৰি পেলাই, অসমৰ বনৰীয়া মেকুৰীৰ পৰা আৰম্ভ কৰি পেলাই গোটেইবোৰ বিভিন্ন অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যানৰ কিতাপ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কিতাপ, বিপন্ন ধৰিত্ৰী সংকটত বন্যপ্ৰাণী, তাৰপিছত উদ্ভাসিত মায়াবন, নামচাঙৰ অন্তেপুৰ, এইবোৰ চব বন্যপ্ৰাণী সংৰক্ষণৰ দৃষ্টিভংগী মূৰত ৰাখিয়ে লিখা।
আৰু মোৰ ভ্ৰমণ কাহিনী মই ভ্ৰমণো কৰিছোঁ। মোৰ ভ্ৰমণ কাহিনীবোৰো যদি আপুনি চাব যে ভ্ৰমণ কাহিনীতো বন্যপ্ৰাণী সংৰক্ষণৰ চেতনাটো বৰ স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। হয়। আৰু তৃতীয় কথাটো হ'ল মই বৌদ্ধ আদৰ্শত বিশ্বাসী, বুদ্ধৰ শিক্ষাত অনুপ্ৰাণিত, মই বুদ্ধৰ অনুগামী। যদিও মই বাই বৰ্ণ আই এম হিন্দু, কিন্তু মই বুদ্ধৰ অনুগামী। আৰু মই ভাবোঁ যে প্ৰত্যেকজন হিন্দুৱে বুদ্ধৰ অনুগামী, কিয়নো বৌদ্ধ ধৰ্ম হিন্দু ধৰ্ম আজি যেনেকৈ বেলেগকৈ দেখুওৱা হৈ আছে, আচলতে সেইটো নাছিলে। সনাতন ভাৰতৰ এটা ধাৰা বৌদ্ধ ধাৰা, এটা ধাৰা হিন্দু ধাৰাত আকৌ শাক্ত আছে, শৈৱ আছে, বৈষ্ণৱ আছে, তেনেকৈ বৌদ্ধ এটা ধাৰা। আৰু বুদ্ধ নিজেও কেতিয়াও নিজৰ শিক্ষাত বৌদ্ধ ধৰ্ম বুলি কোৱা নাছিল। বৌদ্ধ অকল ধৰ্ম বা পালি ভাষাত ধম্ম বুলি কৈছিল। সেইকাৰণে বৌদ্ধ শিক্ষা, বৌদ্ধ ধৰ্ম কোনো বেলেগ বস্তু নহয়। প্ৰত্যেকজন চেতনা সম্পন্ন সনাতনীৰ মাজত মনত চেতনাত বৌদ্ধ ধৰ্ম আছে। কিছুমানে সেইটো শনাক্তকৰণ কৰিব পাৰে, কিছুমানে নোৱাৰে। যাৰ এৱাৰনেছ আছে তেওঁ বুজি পায়, যাৰ এৱাৰনেছ নাই তেওঁ বুজি নাপায়, কিন্তু বৌদ্ধ শিক্ষা আছে মানুহৰ মাজত। আছে। বুদ্ধদেৱ খ্ৰীষ্টৰ জন্মৰ কিমান বছৰ আগত তেতিয়া নাৰী স্বাধীনতাৰ কথা কৈছিলে। আজিলৈকে সেইটো প্ৰাসংগিক। আজিলৈকে তেওঁৰ কথাবিলাক, তেওঁৰ যিটো চিন্তাধাৰা আজিলৈকে প্ৰাসংগিক, আজিও আধুনিক। হয়, অকল খালি সেইটো বুলি নহয়। বুদ্ধই আজিৰ পৰা ২৫০০ বছৰ আগত যি কথা কৈছে, প্ৰত্যেকটো কথা এতিয়াও সমানে গুৰুত্বপূৰ্ণ, সমানে প্ৰাসংগিক। হয়। বুদ্ধৰ চেতনা আপুনি কোনো দেশগত, কোনো জাতিগত, কোনো ৰাজনৈতিক সীমাত আপুনি দ্বিখণ্ডিত কৰিব নোৱাৰে। হয়, সেইটো হয়। ঠিক আছে, নেচাৰ বেকগ্ৰাউণ্ডৰ কথালৈ আহোঁ। ৰিচেণ্টলি পৰিৱেশ সংৰক্ষণৰ বিষয়ে, বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে আপোনালোকে ৰিচেণ্ট কি কাম কৰি আছে? ৰিচেণ্ট কাম মানে আমি আজি বিৰাট ৪৫ বছৰ আগৰ পৰা যিটো কাম কৰি আছিলোঁ, আজি সেই একে কাম কৰি আছোঁ। সেই কাম হ'ল মানুহৰ মাজত প্ৰকৃতি সংৰক্ষণৰ চেতনা জাগৃত কৰা, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত গৈ পেলাই সিহঁতক প্ৰশিক্ষণ দিয়া, বিভিন্ন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান গঠনৰ যিটো প্ৰক্ৰিয়া সেই কাম কৰা, আমাৰ ক'ত কি ধৰণৰ জৈৱ বৈচিত্ৰ্য আছে তাৰ ৰিচাৰ্চ কৰা, তাৰ এটা ধাৰণা লোৱা, সামগ্ৰিকভাৱে লেখক হওক, যোনে কবিতা গায়, কবি হওক, সংগীতজ্ঞ হওক, প্ৰত্যেকটো ধাৰাত যাতে বন্যপ্ৰাণী সংৰক্ষণৰ চেতনাটো প্ৰস্ফুটিত হয়, তাৰ কাৰণে আমি সক্ৰিয়তাৰে কাম কৰি আছোঁ। এইটো কিমানখিনি ফলাফল কিমানখিনি পাইছে? ফলাফলটো আমি বিচাৰ নকৰোঁ। ফলাফল আমি মৰি যাম, আমাৰ পৰৱৰ্তী প্ৰজন্মই বিচাৰ কৰিব। সেইকাৰণে ফলাফল আমি বিচাৰ নকৰোঁ, আমাৰ জীৱনতো নকৰিম। কিন্তু ফলটো হৈছেই, কিয়নো আপুনি চক্ৰশিলা অভয়াৰণ্যৰ পৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈকে প্ৰত্যেকটো এই অভয়াৰণ্যৰ ৰাষ্ট্ৰীয় উদ্যানবোৰৰ ইনিচিয়েটিভ আমি লৈছোঁ। এটা সময়ত অসমীয়া মানুহ জাৰকাল আহিলে বন্দুক লৈ পেলাই হাঁহ মাৰিব গৈছিল, বজাৰে বজাৰে পহুৰ মাংস বিক্ৰী হৈছিল। প্ৰতিটো বজাৰতে, ডিব্ৰুগড় বজাৰৰ পৰা আৰম্ভ কৰি পেলাই ধুবুৰী বজাৰ চব কাছৰ মাংস বিক্ৰী হৈছিল। সেইবোৰতো নহয়। যেই অসমীয়া জাতিয়ে ভাবিছিল চিকাৰ কৰাটো গৌৰৱৰ কথা, হাতী মাৰি পেলাই, বাঘ মাৰি পেলাই, তাৰ মূৰত ভৰি দি পেলাই ফটো তুলি গৌৰৱবোধ কৰিছিল, আজি সেইটো ঘৃণিত কাম বুলি ভাবে, নিকৃষ্ট কাম বুলি ভাবে। ভেৰি গুড। তো সেইটোতো এটা পৰিৱৰ্তন, এটা সামাজিক পৰিৱৰ্তন, সেইটোতো হৈছে। ঠিক আছে, বুদ্ধৰ বিষয়ে আমি আকৌ আহোঁ। বুদ্ধৰ যিটো চেতনা, এইটো আপুনি যিমান কিতাপ লিখিছে, এইটো বুদ্ধদেৱৰ বিষয়ে আপুনি পঢ়া শুনা কৰিছে, গৱেষণা কৰিছে, আৰু বিভিন্ন স্থানত আপুনি গৈছে বুদ্ধদেৱৰ, বিভিন্ন বুদ্ধ মন্দিৰত। কোন বুদ্ধ মন্দিৰত আপুনি এনে ভ্ৰমণ কৰিছে? মই অসমৰ সকলো বৌদ্ধ মন্দিৰ গৈছোঁ, ভূটানৰ সকলো বৌদ্ধ মন্দিৰত গৈছোঁ, লাডাখৰ প্ৰায় সকলো বৌদ্ধ মন্দিৰত গৈছোঁ, অৰুণাচলৰ প্ৰায় সকলো বৌদ্ধ মন্দিৰত গৈছোঁ। তো
কথাটো হ'ল যে বৌদ্ধ মন্দিৰত যোৱাটো কোনো ডাঙৰ কথা নহয়। কিমানবাৰ বৌদ্ধ মন্দিৰত গ'ল বা কিয়াঙত গ'ল বা বিহাৰত গ'ল বা মনষ্ট্ৰীত গ'ল, সেইটো ডাঙৰ কথা নহয়। কথা হ'ল যে বুদ্ধৰ শিক্ষাক চিন্তা চেতনাৰ মাজেৰে প্ৰস্ফুটিত কৰিছে নে নাই। বৌদ্ধ ধৰ্ম এটা ৰিচুৱেলিষ্টিক ধৰ্ম নহয়। অধিকাংশ মানুহে কিছুমান বুদ্ধ পূৰ্ণিমাৰ দিনা বা কঠিন শিৱৰ দানৰ দিনা কিছুমান ৰিচুৱেলছ কৰে, কিন্তু বুদ্ধ নিজেই কৈছে যে মোক লৈ ইমান মাতামাতি কৰি লাভ নাই, মোক লৈ ইমান মাতি নাথাকিবা, কিন্তু মোৰ শিক্ষা মোৰ ধৰ্মক পাহৰি নাযাবা। আজি সমস্যাটো হৈছে এইটো যে বুদ্ধৰ মূৰ্তি লৈ পেলাই বুদ্ধৰ ডাঙৰ ডাঙৰ মূৰ্তি বনাই আছে, সেইটো বাৰু ঠিক আছে, কিন্তু বুদ্ধৰ শিক্ষা লৈ পেলাই যিটো চেতনা হ'ব লাগে সেইটো নাই। কিছুমান মানুহে নিজৰ কথা বুদ্ধৰ কথা দি চলাই আছে, বুদ্ধ সেইটো কোৱাই নাই। অধিকাংশ মানুহে ধৰ্মপদ পঢ়া নাই, অধিকাংশ মানুহ থেৰি গাথা পঢ়া নাই, থেৰ গাথা পঢ়া নাই। তো সেইবোৰ পঢ়াটো প্ৰয়োজন, আৰু পঢ়াৰ পিছত চিন্তা কৰাটো আৰু বেছি প্ৰয়োজন। বৌদ্ধ ধৰ্ম এটা অনুশীলনমূলক ধৰ্ম। বৌদ্ধ ধৰ্ম বুদ্ধই কৈছে তুমি বহুত জ্ঞান গৰ্ভ কথা গম পালা, তুমি বহুত শ্লোক জানা, তুমি বহুত কথা জানা, সেইটো ডাঙৰ কথা নহয়। কথাটো হ'ল সেই কথাবোৰ তুমি নিজৰ জীৱনত প্ৰয়োগ কৰা না নাই, সেইটোহে চবতকৈ ডাঙৰ কথা। তো বুদ্ধৰ শিক্ষাৰ এপ্ৰ'চ, বুদ্ধৰ শিক্ষাৰ চেতনাগত দিক আৰু দৰ্শন অলপ বেলেগ। মানুহে ভাবে বৌদ্ধ ধৰ্ম একদম সহজ, অহিংসা পৰম ধৰ্ম কৈ দিলোঁ বৌদ্ধ ধৰ্ম হৈ গ'ল, কিন্তু বৌদ্ধ ধৰ্ম অত্যন্ত কঠিন। কিয়নো বৌদ্ধ ধৰ্ম মনৰ লগত আপুনি ইণ্টাৰাকশ্যন কৰিব লাগে, আপোনাৰ নিজৰ পৰিৱৰ্তনৰ বাবে আপুনি কাম কৰিব লাগে, যেই পৰিৱৰ্তন আনে নেদেখে, আনে দেখা নাপায়। আপুনি নিজৰ মনত নিজৰ লগত কথা পাতি নিজক পৰিচালিত কৰিব লাগিব। বুদ্ধ ধৰ্মত আপোনাক বুদ্ধ উদ্ধাৰ কৰিব নোৱাৰে, কোনেও উদ্ধাৰ কৰিব নোৱাৰে, আপোনাৰ উত্তৰণ আপোনাকে কৰিব লাগিব। সেইকাৰণে বুদ্ধ ধৰ্মৰ বুদ্ধ শিক্ষাৰ এপ্ৰ'চটো অলপ বেলেগ। বুদ্ধ মন্দিৰবিলাকৰ যিসকল ভ্ৰান্তি আছে বা বেলেগ বুদ্ধ ধৰ্মৰ মতাৱলম্বী যিসকল আছে তেখেতসকলৰ অৱদানৰ বিষয়ে ক'ব নেকি? তেখেতসকলে বুদ্ধৰ বাণী প্ৰচাৰ বা বুদ্ধৰ ধৰ্মমত প্ৰচাৰৰ বা বুদ্ধৰ যিটো জ্ঞান সেইটো প্ৰচাৰৰ কাৰণে কিমানখিনি তেখেতসকলে চেষ্টা চলাইছে? অৱদানটো তেখেতসকলৰ যথেষ্ট আছে। তেখেতসকলে নিজৰ যিখিনি সাধ্য, যিখিনি পৰিসৰ তাৰ মাজেৰে চেষ্টাও চলাই আছে। কিন্তু মোৰ বোধেৰে যে অকল বৌদ্ধ ভান্তে, বৌদ্ধ ভিক্ষু বা লামা তেওঁলোক কিয়, প্ৰত্যেকজন ভাৰতীয়ই বৌদ্ধ দৰ্শন, বৌদ্ধ চিন্তা, বৌদ্ধ শিক্ষাৰ বাবে কাম কৰিব লাগে, মানুহক জনাব লাগে। বৌদ্ধ শিক্ষা মানে কোনোবা নিজে বুদ্ধিষ্ট বুলি ক'লে বা মই বৌদ্ধ বুলি ক'লে বা গেৰুৱা পোশাকটো পঢ়িলে সি বৌদ্ধ নহ'বও পাৰে। আপুনি কথা পাতি বুজিব সেই মানুহজন বৌদ্ধ হয় না নহয়। যিসকলে হিংসাৰ কথা পাতে, যিসকলে মনোমালিন্যৰ কথা পাতে, যিসকলে বৈষম্যৰ কথা পাতে, তেওঁলোকে ৰূপত বৌদ্ধ হ'ব পাৰে, স্বৰূপত কেতিয়াও বৌদ্ধ নহয়। ৰূপ আৰু স্বৰূপ দুটা বেলেগ বস্তু। ৰূপটো আপুনি যি মন যায় সেইটোৱে ধাৰণ কৰিব পাৰে। আজি আপুনি বগা টুপি চুপি পিন্ধি বহক, আপুনি মুছলমানৰ ৰূপ ধাৰণ কৰিব পাৰে। আপুনি তিলক চিলক কাটি বহক, আপুনি হিন্দুৰ ৰূপ ধৰিব পাৰে। আপুনি মস্তক মুণ্ডন কৰি পেলাই গেৰুৱা পঢ়ি পেলাই বহি থাকক, আপুনি বৌদ্ধ ভিক্ষুৰ ৰূপ ল'ব পাৰে। কিন্তু কথাটো হ'ল যে স্বৰূপত আপুনি কি? যে যোনে স্বৰূপত বৌদ্ধ, সি কেতিয়াও আনৰ নিন্দা নকৰে, সি কেতিয়াও হিংসাৰ কথা নকয়, সি কেতিয়াও বৈষম্যৰ কথা নকয়। সি নিজৰ সুবিধাৰ বাবে, নিজৰ ৰাজনৈতিক সুবিধাৰ বাবে, নিজৰ লাভালাভৰ বাবে বৌদ্ধ ধৰ্মটোক ব্যৱহাৰ কৰিব নিবিচাৰে। সেইকাৰণে আপুনি কথা পাতিলে গম পাব এইটো বৌদ্ধ হয় না নহয়, মানে স্বৰূপত বৌদ্ধ হয় না নহয়। তো স্বৰূপত বৌদ্ধ হোৱাটো বহুত প্ৰয়োজন হয়। এজন মুছলমানো বৌদ্ধ হ'ব পাৰে, এজন খ্ৰীষ্টিয়ানো বৌদ্ধ হ'ব পাৰে, এজন বেলেগ ধৰ্মৰ মানুহো বৌদ্ধ হ'ব পাৰে, কিন্তু স্বৰূপত বৌদ্ধ হ'ব লাগিব। বৌদ্ধৰ শিক্ষাক অনুসৰণ কৰিব লাগিব। আপোনাৰ বিভিন্ন দিশত আপোনাৰ প্ৰতিভা আছে, গতিকে আমি বিভিন্ন বিষয়লৈ আলোচনা কৰিম। আকৌ আমি ভ্ৰমণৰ বিষয়লৈ যাওঁ। ভ্ৰমণ বিভিন্ন ঠাইত আপুনি ভ্ৰমণ কৰিছে, বহুত কিতাপ আছে আপোনাৰ ভ্ৰমণৰ। গতিকে আপুনি ভূটান, অৰুণাচলৰ বিষয়ে কেইবাটাও কিতাপ মই চালোঁ, কেইবাটাও কিতাপ আছে। সেই জেগাবিলাকত আপুনি ভ্ৰমণ কৰিছে, আৰু অৰুণাচল বা ভূটান
সাধাৰণ মানুহে যাবলৈ অলপ টান পায়, কাৰণ কি লোকেল মানুহে কিছুমান ট্ৰাবল দিয়ে বুলি কয়। আপুনি কেনেকৈ পাইছে বাৰু? নাই, এইটো সম্পূৰ্ণৰূপে এটা ভুল কথা। স্থানীয় মানুহে কিবা অসুবিধা দিয়ে সেইটো কথা মইতো মোৰ তেতিয়া কোনো অভিজ্ঞতা তেনেকুৱা হোৱা নাই। অৰুণাচলৰ মোৰ 3খন কিতাপ আছে, অপৰূপ অৰুণাচল, বৰ্ণিল অৰুণাচল, মোহময় অৰুণাচল। অৰুণাচলৰ দুৰ্গম অঞ্চলত মই গৈছোঁ। অৰুণাচলী মানুহখিনিয়ে মোক সহায় কৰিছে, সিহঁতৰ ঘৰত মই আছোঁ। অৰুণাচলী যিসকল মানুহ তেওঁলোকে মোক সাংঘাতিকভাৱে আঁকোৱালি লৈছে। তো সেইটো কথা ঠিক নহয়। দ্বিতীয় কথা, ভূটানো তেনেকুৱা। মই মোৰ দৃষ্টিভংগীত এই ভ্ৰমণ আৰু ভোগ দুটা বস্তু। কথাটো হৈছে আপুনি সঁচাকৈ ভ্ৰমণ কৰিব গৈছে নে আপুনি ভোগ কৰিব গৈছে। এই ভোগী মানুহবোৰৰ কেতিয়াবা কেতিয়াবা অসুবিধা হ'ব পাৰে, কিয়নো সিহঁতে ভোগ কৰিব গৈছে। ভ্ৰমণকাৰীৰ কেতিয়াও অসুবিধা নহয়, কিয়নো আপুনি তলত নামিহে কথা পাতিব মানুহৰ লগত। আপুনি এটা ভোগী মানুহ হৈ পেলাই যেতিয়া মানুহৰ লগত কথা পাতিব, তেতিয়া মানুহৰ আদান প্ৰদানৰ পাৰ্থক্য হ'ব। তো এজন ভ্ৰমণকাৰীৰ কিয় অসুবিধা হ'ব? চব বস্তু আঁকোৱালি ল'ব লাগিব। যে ভ্ৰমণকাৰীতো মোৰতো অসুবিধা হোৱা নাই কেতিয়াও, ক'তো হোৱা নাই। বৰঞ্চ স্থানীয় মানুহখিনিয়ে চবতকৈ বেছি সহায় সহযোগিতা আগবঢ়াইছে। আৰু আটাইতকৈ মোহময়ী, আটাইতকৈ ধুনীয়া কোনটো জেগা আপুনি পালে? আটাইতকৈ ধুনীয়া সেইটো ক'ব নোৱাৰি, গোটেইকেইটা আটাইতকৈ ধুনীয়া। প্ৰত্যেকটো অঞ্চলৰ নিজৰ নিজৰ ডাইমেনশ্যন আছে, নিজৰ নিজৰ কেৰেক্টাৰ আছে। সেইকাৰণে কাৰোৰ লগত কাৰো তুলনা কৰিব নোৱাৰি। কোনো অঞ্চলৰ লগত কোনো অঞ্চলক তুলনা কৰিব নোৱাৰি। ক'ব নোৱাৰি যে ইয়াতকৈ এইটো বেছি ধুনীয়া বা ইয়াতকৈ এইটো বেছি বেয়া, সেই কথা ক'ব নোৱাৰি। চব সমান হয়, সেইটো হয়, কিন্তু কিছুমান কথা আছে নহয়, যেনেকৈ উৎসৰ্গ কাশ্মীৰ বুলি কয়। প্ৰতিটো প্ৰাকৃতিক পৰিৱেশ বিৰাট ধুনীয়া। তেনেকৈ আপুনি বিভিন্ন জেগাত ভূটান, অৰুণাচল বা বাকী কেইবাটাও ঠাইত আপুনি ভ্ৰমণ কৰিছে। সেইবিলাকৰ ভিতৰত কোনটো জেগা আপুনি আটাইতকৈ গৈ ভাল পাইছে বা ধুনীয়া, তেনেকুৱা আতিথ্যতা পাইছে বুলি কৈছে? কোনটো জেগাত আপুনি বিশেষকৈ বেছি আদৰি লৈছে আপুনি? মই মানে চবতে লৈছে। মই সেই পাৰ্থক্যটো কৰিব নোৱাৰোঁ। মানে আপুনি বহুত ধনী, আপুনি মোক কাজু কিচমিচ দি পেলাই বহুত ভালকৈ খোৱালে, সেইটো এটা বেলেগ কথা। কিন্তু এজন দৰিদ্ৰ মানুহ, সি পান্তা ভাত দি পেলাই খোৱালে, একেই কথা। কথাটো একেই। কথাটো হ'ল যোনে পান্তা ভাত খোৱালে তাৰো যিটো ভাল পোৱা, আৰু যোনে কাজু কিচমিচ দি পেলাই মোক পায়স খোৱালে তাৰো ভাল পোৱা একেই। তাতে কোনো পাৰ্থক্য নাই। তাৰ বাহ্যিক এটা পাৰ্থক্য চকুত আহিব পাৰে, কিন্তু মনৰ কোনো পাৰ্থক্য নাই। আৰু মই সেই পাৰ্থক্যটো নাই কাৰণে প্ৰত্যেককে সমান চকুৰে চাওঁ, অনুভৱো কৰোঁ যে সমান, ঠিকে আছে, চবেইতো ভাল পাইছে। নিজৰ নিজৰ ঠাইৰ পৰা নিজৰ নিজৰ সামৰ্থ্য অনুযায়ী প্ৰত্যেকেই সহায় কৰিছে। তো সেই তাৰ মাজত মই পাৰ্থক্য কৰিম কেনেকৈ? মইতো কৰিব নোৱাৰোঁ। হয়, আপুনি আমেৰিকাত প্ৰশিক্ষণ লৈছে? মই আমেৰিকান স্মিথছনিয়ান ইনষ্টিটিউশ্যনত প্ৰশিক্ষণ লৈছোঁ। মানে ইয়াৰ পৰা প্ৰথমে আপুনি ইয়াত কোনটো ইনষ্টিটিউশ্যনত প্ৰথমে এই প্ৰশিক্ষণ লৈ তাৰ পাছতে গৈছে চাগে? প্ৰথম ইনষ্টিটিউশ্যনটো মোৰ ঘৰখন, মোৰ সমাজখন, মোৰ অসমখন। হয়, আমেৰিকাত প্ৰশিক্ষণ লৈছোঁ, মই পলেণ্ড গৈছোঁ, মই কানাডা গৈছোঁ, মই কলম্বিয়া গৈছোঁ, মই ইউৰোপিয়ান কাণ্ট্ৰিবোৰত গৈছোঁ। সেইটো বেছি মহত্বপূৰ্ণ নহয়। মহত্বপূৰ্ণ হ'ল যে মোৰ যি ওচৰ পাজৰৰ মোৰ বন্ধু বান্ধৱ, মই সৰুৰ পৰা যেনেকৈ ডাঙৰ হৈছোঁ, তেওঁলোকে মোক শিকাইছে। এই বিদেশৰ ট্ৰেইনিং, বিদেশৰ সেইটো এটা আনুষ্ঠানিকতাৰ নিচিনা। বৰঞ্চ মানুহে মোক সুধিলে মই বেছি ভাল পাওঁ, মোৰ নিজৰ দেশ ভাৰতবৰ্ষ মোক চব শিকাইছে। ভাৰতবৰ্ষৰ পৰা মই চব শিকিছোঁ, অসমৰ পৰা মই চব শিকিছোঁ। বিদেশত গৈ পেলাই মই চাইছোঁ, মোৰ এক্সপ'জাৰ হৈছে, ঠিক আছে, বাট মোৰ বেছিক যিটো মই যে আগুৱাই গৈছোঁ, সেই আগুৱাই যোৱাৰ শিক্ষাটো মোৰ দেশে মোক দিছে, মোৰ ৰাজ্যই মোক দিছে, মোৰ ঘৰখনে মোক দিছে, মোৰ বন্ধু বান্ধৱ, মোৰ পৰিবাৰ, মোৰ আত্মীয় স্বজন, তেওঁলোকে দিছে। তো সেইকাৰণে আপুনি সুধিছে আমেৰিকাত কি হৈছে? আমেৰিকাত গৈছোঁ, তাতে প্ৰশিক্ষণ দেখা স্মিথছনিয়ান বহুত শ্ৰদ্ধাপূৰ্ণ ইনষ্টিটিউশ্যন। সেই ইনষ্টিটিউশ্যনবোৰৰ প্ৰতিও মই কৃতজ্ঞ। কিন্তু মোক আগুৱাই লোৱাৰ পথত চবতকৈ বেছি হেল্প কৰিছে মোৰ দেশখন, মোৰ সমাজখন।
ঠিক আছে, নতুন প্ৰজন্মক আপুনি কি ক'ব এই পৰিৱেশ সংৰক্ষণ বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে কি ক'ব নতুন প্ৰজন্মক যিসকলে আগবাঢ়ি আহিছে এতিয়া? নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি বহুত ব্ৰিলিয়েণ্ট আৰু আমাতকৈ সিহঁতৰ এটা এডভান্টেজ কি, আমাৰ সময়ত ভাৰতবৰ্ষৰ আমাৰ দেশৰ যিটো অৰ্থনৈতিক অৱস্থা আছিল, আজি সেই অৰ্থনৈতিক অৱস্থাৰ আমূল পৰিৱৰ্তন হৈছে, মানে উন্নত হৈছে। আমি যে অৰ্থনৈতিক ক্ৰাইচিছ দেখিছিলোঁ, আজিৰ ল'ৰা ছোৱালী সেই অৰ্থনৈতিক ক্ৰাইচিছত নাই, সেইটো তেওঁলোকৰ কাৰণে এটা এডভান্টেজ। কিন্তু মই যিটো অনুভৱ কৰোঁ, আমাৰ ল'ৰা ছোৱালীবোৰ প্ৰকৃতিৰ লগত কানেক্টেড নহয়, মানে প্ৰকৃতিৰ লগত মনৰ ফালৰ পৰা অলপ বিচ্ছিন্ন। তেওঁলোকৰ টকা পইচা আছে, তেওঁলোকৰ খোৱা বোৱা ভাল, ঘৰ বাৰী ভাল, শিক্ষাও ভাল, পঢ়া শুনা কৰিছে, কিন্তু এই প্ৰকৃতিৰ মাজত বোকাত গৈ খেলাৰ যিটো অনুভৱ, এই জংঘলত ঘূৰি ফুৰাৰ যিটো অনুভৱ, আমি যেনেকুৱা ব্ৰহ্মপুত্ৰৰ সাঁতুৰি নদৰি মাছ ধৰি পেলাই যিটো অনুভৱ, আমি সেই অনুভৱবোৰ সিহঁতৰ কম। সেইকাৰণে আমাৰ নতুন প্ৰজন্মক প্ৰকৃতিৰ মাজত লৈ যাব লাগে, প্ৰকৃতিৰ ওচৰত লৈ যাব লাগে। সিহঁতে বহুত ব্ৰিলিয়েণ্ট, আমাৰ নতুন প্ৰজন্ম সাংঘাতিক ব্ৰিলিয়েণ্ট। মই আমেৰিকা চালোঁ, কানাডা চালোঁ, ইভেন লেটিন আমেৰিকান কাণ্ট্ৰিবোৰ চালোঁ, বৰলিভিয়া, চেণ্ট্ৰেল ইউৰোপ চালোঁ। আমাৰ বাচ্চাবোৰ, আমাৰ প্ৰজন্মই বহুত বেছি ইণ্টেলিজেণ্ট। কিন্তু আমি কৰিছোঁ কি, আমি এটা কোঠাৰ ভিতৰত, এটা খাঁচাৰ ভিতৰত আবদ্ধ কৰি পেলাই সিহঁতক শিক্ষিত কৰিব বিচাৰি আছোঁ। কেৰিয়াৰ বেষ্ট কৰি এতিয়া মেক্সিমাম কেৰিয়াৰৰ কথাটো, মানে কেৰিয়াৰ মানে কি, উদ্দেশ্য কি জীৱনৰ? উদ্দেশ্যটো সুখী হোৱা। কেৰিয়াৰ মানে কি? অধিকাংশ মানুহে, মই মোৰ নিজৰ অনুভৱ, অধিকাংশ মানুহে যি ৰোজগাৰ কৰে কেৰিয়াৰ কৈ, তাৰ 80% খৰচ নকৰাকৈ মৰি যাব মানুহ। যি ৰোজগাৰ কৰিছে তাৰ 80% খৰচে কৰিব নোৱাৰিব, মৰি যাব। কিন্তু জীৱনক ভালকৈ উপভোগ কৰিব পৰা নাই, প্ৰকৃতিৰ লগত সম্পৃক্ত হ'ব পৰা নাই, চবেই নহয়, একাংশ। সেইকাৰণে মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মক জীৱন যাপনৰ বাবে আমাৰ প্ৰকৃতিৰ ওচৰত মেলি দিব লাগে, যাতে সঁচাকৈ জীৱনৰ আনন্দ তেওঁলোকে অনুভৱ কৰিব পাৰে। আৰু আগলৈকে আপুনি আৰু কি কাম কৰিব বিচাৰিছে? আগৰ কামটো এতিয়া মোৰতো 50 বছৰ হৈ গ'ল, 50 বছৰ পাৰ হৈ গ'ল, গোটেই জীৱন এইটোৱে কৰিলোঁ। আগৰ কথা হ'ল যে আমাৰ যে অহা প্ৰজন্ম, আমাৰ যিবোৰ স্কুলৰ ল'ৰা ছোৱালী, আমাৰ যে পৰৱৰ্তী প্ৰজন্ম, তেওঁলোকৰ মাজত প্ৰকৃতি সংৰক্ষণৰ চেতনা জাগ্ৰত হওক, সেই জাগৰণৰ বাবে আমি কাম কৰি আছোঁ, আৰু সেইটোৱে মূল লক্ষ্য। আৰু প্ৰকৃতি সংৰক্ষণৰ চেতনা যদি জাগ্ৰত হয়, তেতিয়াহ'লে প্ৰকৃতিও সংৰক্ষিত হ'ব। তেতিয়া আৰু ইমান বৈজ্ঞানিক বিশ্লেষণৰ প্ৰয়োজন নহ'ব। ইম'শ্যনটো চবতকৈ ডাঙৰ কথা, ইম'শ্যনেলিও কানেক্ট হ'ব লাগিব। আৱেগৰ লগত যদি কানেক্টেড নহয়, আৱেগ নথকাটো মেচিন এটা, অকল নিজৰ স্বাৰ্থৰ কথা ভাবিব। আমাৰ যিমান সম্পৰ্ক আছে, যিমান ভাল পোৱাৰ সম্পৰ্ক আছে, চবটো আৱেগৰ ওপৰত প্ৰতিষ্ঠিত। সেই যে মানৱতাৰ যিটো দিশ, ভাৰতীয় সংস্কৃতিৰ যিটো মূল দিশ, মূল কথা, সেই কথাৰ ফালে আমাৰ বাচ্চা, আমাৰ ল'ৰা ছোৱালীখিনিক ঢাল খুৱাব লাগিব। ইমান বছৰৰ পৰাধীনতাৰ ফলত আমি প্ৰায় 1000 বছৰ পৰাধীন হৈ আছিলোঁ, 300 বছৰ ব্ৰিটিছৰ তলত। তো এই 1000 বছৰৰ পৰাধীনতা আমাক মানে ছাপ্ৰেছ কৰি দিছে, আমি ওলাব পৰা নাই। তো আমি ওলোৱাৰ চেষ্টা হৈ আছে, এতিয়া ওলাইছোঁ। আমি স্বাধীন হৈ গ'লোঁ, কিন্তু আমি স্বতন্ত্ৰ হোৱা নাই। সেই স্বতন্ত্ৰতাৰ ফালে আমি যাব লাগিব, আৰু তাৰ কাৰণে কাম কৰিব লাগিব। আপোনাৰ নতুন কিতাপ এতিয়া কিবা কাম কৰি আছে নেকি? মোৰ নতুন এখন কিতাপ পবিতৰা অভয়াৰণ্যলৈ এখন ওলাব, অৰুণাচলৰ মোৰ 4ৰ্থ কিতাপখন ওলাব, সেইটোৰ কাম মই কৰি আছোঁ। আৰু এই মহাযান বৌদ্ধ ধৰ্মলৈও এখন কাম কৰি আছোঁ মই। আৰু বৌদ্ধ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কি চেষ্টা চলাইছে? আগলৈকে আপুনি কি কৰিব বুলি ভাবিছে? প্ৰথম কথা হ'ল যে বৌদ্ধ শিক্ষা, বৌদ্ধ ধৰ্মৰ কেও বেছি এফেক্টিভ কথাটো হ'ল বৌদ্ধ শিক্ষাৰ প্ৰসাৰ যাতে হয়, সেইটো নিজৰ জীৱনৰ মাজেৰে হ'ব পাৰে। য'তে আমি গৈছোঁ তাতে আমি বৌদ্ধ শিক্ষাৰ কথা কৈছোঁ, কিতাপ পত্ৰ লিখা মেলাৰ মাজেৰে কৈছোঁ। আমাৰ বৌদ্ধ চেতনা বুলি এটা সংস্থা আছে, এটা প্লেটফৰ্ম আছে। এই বৌদ্ধ চেতনাৰ মজিয়াৰ পৰা আমি সময়ে সময়ে
বৌদ্ধৰ শিক্ষা লৈ পেলাই আলোচনা কৰিছোঁ, বুদ্ধৰ কিতাপ পত্ৰ লৈ পেলাই আলোচনা কৰিছোঁ। অসমীয়া ভাষাত ৰিজনাল লেংগুৱেজত যাতে বৌদ্ধ শিক্ষাৰ কথা গম পায় মানুহে, তাৰ কাৰণে চেষ্টা কৰিছোঁ। মেইন ষ্ট্ৰীম ৰিডিঙত যাতে বৌদ্ধক লৈ আলোচনা হয় তাৰ চেষ্টা কৰিছোঁ। বিভিন্ন মেগাজিন, আলোচনী, নিউজ পেপাৰ চবতে লিখিছোঁ। সেই চেষ্টাটো চলি আছে। ঠিক আছে, নমস্কাৰ, ধন্যবাদ। নমস্কাৰ। আপোনাৰ গুড নেম? মই ডক্টৰ মৰ্মিতা লোকদাৰ। হয়। মই ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ কলেজত কাম কৰোঁ। তাত ছায়েন্স আৰু আৰ্টছ দুয়োটা ষ্ট্ৰীম আছে। আপোনাৰ ছাবজেক্টটো কি আছিলে? মোৰ এন্থ্ৰপলজি, অসমীয়াত ক'বলৈ হ'লে নৃতত্ব। ঠিক আছে। আমি ইমান পৰত এই শ্ৰী সমদ্বীপ দত্তৰ লগত কথা পাতিলোঁ। তেখেতৰ আপুনি মিছেছ, তেখেতৰ বিষয়ে ইমান যে তেখেতৰ প্ৰতিভা, ইমান কাম কৰি আছে, অলপতে অসম গৌৰৱ উপাধিৰে তেওঁ সন্মানিত হৈছে। তেখেতৰ বিষয়ে আপোনাৰ ধাৰণা বা আপুনি কেনেকৈ উৎসাহিত কৰিছে সেইটোৰ বিষয়ে অলপ কওকচোন। আপুনি সোধা প্ৰশ্নটোৰ উত্তৰটো দিবলৈ দিগদাৰী। তেখেতে উৎসাহিতটো আমি পৰিয়ালৰ মানুহখিনি কৰোঁ, কিন্তু নিজে যদি চেষ্টা নকৰে কোনেও হয়তো আগুৱাই যাব নোৱাৰে। গতিকে তেওঁ আৰু যিটো লাইনত আছে, আজিৰ পৰা বহুত সৰুৰ পৰাই আছে, তেতিয়া ডেফিনেটলি তেখেতৰ ককাক এজন আৰু প্ৰকৃতি নিজে উদ্বুদ্ধ কৰিছে। বাকী সময়খিনি যিখিনি তেখেত বহুত ঘূৰি ফুৰিব লাগে, গতিকে তেখেতক মানে ৱাইফ হিচাপে, পত্নী হিচাপে যিখিনি সহায় সহযোগ কৰিব লাগে চেষ্টা কৰিছোঁ আৰু। তেখেতৰ এনে খোৱা বোৱা সাধাৰণ এনে খোৱা বোৱাটো তেনেকুৱা বাছ বিচাৰ নাই তেখেতৰ। খালি তেখেতে প্ৰকৃতিৰ যি ৱাইল্ড লাইফ কেতিয়াও নাখায়, কাকো খাবলৈ উৎসাহ নজন্মায়, তেনেকুৱা ধৰণৰ। এইটো বহুত ডাঙৰ কথা। এইটো আপোনাৰ দৰ্শকসকলক যে ক'লে এই বহুত ডাঙৰ কথা। এইটো আমি আলোচনা কৰিবলৈ পাহৰিলোঁ। তেখেতে সেইটো কেতিয়াও নাখায় বা খোৱাৰ কথা চিন্তা নকৰে। আৰু তেখেত এনেকুৱা মানে যদি খাবলৈ পাইছে, খাই বেয়া পায় তেনেকুৱা নহয়, খাই ভাল পায়, কিন্তু খাবলৈ নাপালেও তেখেতে কামত ডুবি থাকিব পাৰে। কিন্তু যেতিয়া খাবলৈ পায় বা সুবিধাটো পায়, তেখেতে তৃপ্তিৰে যি পায় তাকে খায়। সেইটো বন্যপ্ৰাণী বা পৰিৱেশক যিসকলে ভাল পায় তেখেতসকলে এইবিলাক কিছুমান বস্তু মানি চলে। মানে আমাৰ তেওঁৰ বা তেওঁৰ লগতে মোৰ বা মোৰ সন্তানৰ সকলোৰে এইটো আমি কেতিয়াও ভাবিব নোৱাৰোঁ ৱাইল্ড লাইফ খোৱা বা কাৰোবাক খোৱাটো উৎসাহ জৰুৰী নহয়। কাৰণ তেখেতে বহুত সৰুৰ পৰাই, আগতে কাছ বহুত বিক্ৰী হৈছিলে, আমি যেতিয়া সৰু আছিলোঁ, কাছ বিক্ৰী বন্ধৰ কাৰণে তেখেতে বহুত লাগিছে। গতিকে তেনেধৰণে বিভিন্ন ক্ষেত্ৰত তেখেতে মানে এই খোৱা বোৱাটোতো যাতে ৱাইল্ড লাইফৰ যাতে কোনো ক্ষতি নহয়, সেই বস্তুটোত মানে লাগি আহিছে কথাটো। গতিকে তেওঁ ভাবিবও নোৱাৰে, সপোনতো ভাবিব নোৱাৰে যে মানে তেওঁৱে হওক বা ময়ে হওক যে আমি ৱাইল্ড লাইফ। বহুত ভাল কথা। ঠিক আছে, থ্যাংক ইউ, মেনি থ্যাংকস। সৌম্যদীপ দত্তবাবুর সঙ্গে কথা বললাম, ভালো লাগলো, অনেক কিছু কথা জানলাম, আপনারাও জানলেন। আজকের ভিডিও এখানে শেষ করি। ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন, লাইক শেয়ার সাবস্ক্রাইব করবেন, ভালো থাকবেন। দেখা হবে পরবর্তী ভিডিওতে। শুভরাত্রি।